কোকৰাঝাৰত এক চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো কোকৰাঝাৰ আৰক্ষী চকীত। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো আৰু প্ৰায় 12মান বজাত যিহেতু এই ঘটনাটো সংঘটিত হৈছিলে, কোকৰাঝাৰ যে LIC কাৰ্যালয় আছে, LIC কাৰ্যালয়ত গ্ৰাহকৰ সংকলিত ধন LICয়ে জমা দিবলৈ আহিছিল এক্সিছ বেংকত, আৰু এক্সিছ বেংকৰ গাড়ীৰ পৰা নামি টকাৰ বেগ লৈ এক্সিছ বেংকলৈ যাওঁতে মটৰচাইকেলত অহা দুই দুষ্কৃতিকাৰীয়ে তাপ মাৰি লৈ যায় টকাৰ বেগখিনি। LICৰ ভেণ্ডৰে লৈ অহা টকাৰ বেগত আছিল প্ৰায় 34 লাখ টকা, আৰু ভেণ্ডৰৰ লগতে বাহনখনত টকা জমা কৰিবলৈ যোৱাৰ সময়তে আচলতে ভেণ্ডৰ আৰু নিৰাপত্তা ৰক্ষী বাহনত আছিল যদিও অতি অসাৱধানভাৱে বেগখিনি জমা কৰিবলৈ গৈছিল 34 লাখ টকা। এক্সিছ বেংকৰ প্ৰায় সন্মুখৰ পৰাই বেগখিনি কাঢ়ি উদ্ধাৰ হল দুই চিলনী চোৰ। তাৰ ফলত এতিয়া চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি হৈছে কোকৰাঝাৰত। LICত হাহাকাৰ যদিও LIC কাৰ্যালয়ত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে যদিও এই ক্ষেত্ৰত কিন্তু সংবাদ মাধ্যমৰ আগত কোনো কথা LIC কৰ্তৃপক্ষই সদৰি কৰা নাই। LICৰ উৰ্ধ্বতন কৰ্তৃপক্ষ ইতিমধ্যে কোকৰাঝাৰলৈ যাত্ৰা হৈছে, আৰু যাৰ ফলত কোকৰাঝাৰ আৰক্ষীয়ে টকা কুৰিয়াই নিয়া গাড়ীৰ চালক আৰু ভেণ্ডৰৰ কৰ্মচাৰীক ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত সোধপোছৰ বাবে আটক কৰি জেৰা অব্যাহত ৰখাটো পৰিলক্ষিত হৈছে। আৰু দুই মূল দুষ্কৃতিকাৰী পলাতক হৈ আছে যদিও এই ক্ষেত্ৰত দুষ্কৃতিকাৰীৰ সন্ধানত আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু এই ক্ষেত্ৰত আৰক্ষীয়ে যিহেতু ভেণ্ডৰৰ কৰ্মচাৰী আৰু নিৰাপত্তা ৰক্ষীগৰাকীক সদৰ থানাত আনি এতিয়াও জেৰা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত আমি যেতিয়া থানাৰ OC গৰাকীৰ লগত কথা পাতিছিলো, OC গৰাকীয়ে এই ক্ষেত্ৰত কোনো মন্তব্য বা ভাষ্য আগবঢ়োৱা নাই সংবাদ মাধ্যমৰ আগত। তেখেতে আমাক এটা কথা জানিবলৈ দিছে, আচলতে এতিয়া এই দুয়োগৰাকী ভেণ্ডৰৰ কৰ্মচাৰী আৰু নিৰাপত্তা ৰক্ষী আছিল বাহনত, এই নিৰাপত্তা ৰক্ষী আৰু ভেণ্ডৰৰ কৰ্মচাৰীক জেৰা অব্যাহত ৰাখিছে কোকৰাঝাৰ আৰক্ষীয়ে। আৰু যাৰ ফলত দিন দুপৰতে আচলতে এই ধৰণৰ ঘটনা হৈ আচলতে যি 34 লাখ টকা আচলতে গ্ৰাহকে জমা থৈছিল LIC আৰু LIC অফিচৰ পৰা কাৰ্যালয়ৰ পৰা আচলতে এক্সিছ বেংকলৈ জমা থবলৈ গৈছিল এই 34 লাখ টকাখিনি, আৰু যাৰ ফলত এক্সিছ বেংকৰ সন্মুখৰ পৰা আচলতে দুজন দুষ্কৃতিকাৰীয়ে বাইকেৰে আহি টকাখিনি থাপ মাৰি বেগখিনি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।